চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, ফাইনেলি চৰকাৰী ঘৰৰ অনলাইন এপ্লাই আৰম্ভ হ'ল। আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে চাওক, আপোনালোকৰ গুগলত বা আপোনালোকৰ ক্ৰমত এটা ৱেবছাইট আপোনালোকে চাৰ্চ কৰিব লাগিব। আপোনালোকে ওপৰত দেখিছে নিশ্চয় pmaymis.gov.in বুলি চাৰ্চ কৰিব। নহ'লে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। মই লিংকটো দি থ'ম, আপোনালোকে ইমানখিনি নকৰিলেই হ'ল। ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰি লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হৈ যাব। দেখিছে আপোনালোকে এইখন পেজখন, এইটো এটা চৰকাৰী অফিচিয়েল ৱেবছাইট হয়। আপোনালোকে নিশ্চয় দেখিছে ওপৰত। ইয়াত কি কৰিব চাওক, আপোনালোকে ডেস্কটপ ছাইডো কৰি ল'ব পাৰে ইচ্ছা কৰিলে। মই আপোনালোকক দেখাই দিছোঁ কাৰণে ডেস্কটপ ছাইড কৰা নাই। ইয়াত থ্ৰী ডটত ক্লিক কৰি ইয়াত ডেস্কটপ ছাইড এইটো কৰি ল'ব পাৰে। এতিয়া মই কৰা নাই, আপোনালোকক অসুবিধা হ'ব দেখাবলৈ, সেইকাৰণে কৰি লোৱা নাই। ইয়াত থ্ৰী ডট যিটো দেখিছে আপোনালোকে ওপৰত, থ্ৰী ডট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা ইয়াত অপশ্যন পাব, এপ্লাই ফৰ PMAYU 2.0, সেই অপশ্যনটো আপোনালোকে পাব। এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে ক্লিক টু প্ৰচিড যিটো অপশ্যন তলত দেখিবলৈ পাব, ক্লিক টু প্ৰচিড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক টু প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকক শ্ব' কৰিব ডকুমেণ্টছ ৰিকুৱাৰ্ড, আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াত সকলোখিনি শ্ব' কৰিব। এপ্লিকেণ্টছ আধাৰ ডিটেইলছ, আধাৰ নম্বৰ, নেম এজ পাৰ আধাৰ, ডেট অফ বাৰ্থ। আপোনালোকৰ আধাৰ কাৰ্ডখন লাগিব, আপোনালোকৰ নিজৰ ডিটেইলছত যিজনে এপ্লাই কৰিব তেওঁৰ নামত থাকিব লাগিব, আধাৰ নম্বৰ থাকিব লাগিব, আৰু আধাৰ কাৰ্ডৰ নামটো থাকিব লাগিব, আৰু ডেট অফ বাৰ্থটো থাকিব লাগিব। সেইটো নিশ্চয় থাকে। আধাৰ ডিটেইলছ অফ ফেমিলি মেম্বাৰ্ছ, ফেমিলি মেম্বাৰৰ আধাৰ ডিটেইলছসমূহ লাগিব। আপোনালোকে যিহেতু ফেমিলি মেম্বাৰ এড কৰিব লাগিব, সেইকাৰণে সকলোৰে আধাৰ নম্বৰ লাগিব, নেম এজ পাৰ আধাৰ, ডেট অফ বাৰ্থ সকলোৰে লাগিব। ইয়াৰ পিছত এক্টিভ বেংক একাউণ্ট লাগিব, ডিটেইলছ অফ দ্য এপ্লিকেণ্ট, একাউণ্ট নম্বৰ, বেংক নেম, ব্ৰাঞ্চ, IFSC কোড, লিংক উইথ আধাৰ, আধাৰৰ সৈতে লিংক হৈ থাকিব লাগিব আপোনালোকৰ একাউণ্টটো, আৰু বেংক একাউণ্টটোত একাউণ্ট নম্বৰ, বেংক নেম আৰু ব্ৰাঞ্চ, IFSC কোড গোটেইকেইটা লাগিব। ইয়াৰ পিছত ইনকম প্ৰুফ অনলি PDF ফাইল, চাইজ আপ টু 100 KB। আপোনালোকক ইনকম প্ৰুফৰ কাৰণে ইনকম চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। ইয়াৰ পিছত 5 নম্বৰ ডকুমেণ্টছটো বিচাৰিছে, লেণ্ড ডকুমেণ্টছ ইন কেছ অফ BLC ভাৰ্চুৱেল অনলি PDF ফাইল, চাইজ আপ টু 1 MB। লেণ্ড ডকুমেণ্টছ আপোনালোকৰ লাগিব। আপোনালোকে খাজানা ৰচিদ দিব পাৰে বা আপোনালোকৰ মাটিৰ পটাখন দিব পাৰে। গতিকে গম পালে আপোনালোকে সেইখিনি লাগিব। ইয়াৰ পিছত প্ৰচিড যিটো অপশ্যন আছে, প্ৰচিড অপশ্যনত আকৌ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে ইলিজিবিলিটি আপোনালোকৰ চেক কৰিব লাগিব। আপোনালোকে ইলিজিবিলিটি চেক কৰিলেহে ইয়াত গম পোৱা যাব আপোনালোকে ঘৰ পাব নে নাপায়। ইয়াত ফাৰ্ষ্টতে চিলেক্ট ষ্টেট যিটো প্ৰথমত আছে, চিলেক্ট ষ্টেট অপশ্যনটোত ক্লিক কৰি ইয়াত আছামটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো এনুৱেল ইনকম হয়, আপোনালোকৰ বছৰেকৰ যিটো ইনকম হয়, ইনকমটো ইয়াত ফিল কৰিব। ধৰক মাহত যদি 5,000কৈ, মই এনেই জাষ্ট আপোনালোকক এক্সাম্পল দিছোঁ, মাহত যদি 5,000কৈ ইনকম হয়, তেতিয়া বছৰেকত যিহেতু 60,000 হ'ব। মই আপোনালোকক এনেই দি দেখাই দিছোঁ, 80,000কৈ মই দি দিছোঁ। 80,000 মই ফিল কৰি দিলোঁ। ইয়াৰ পাছত আছে চিলেক্ট ভাৰ্টিকেল। ইয়াত আপোনালোকে চাওক, এইটো কথা মন কৰিব, যদি আপোনালোকৰ নিজৰ ঘৰ হয়, আপোনালোকে বেনিফিচাৰী লিড কনষ্ট্ৰাকশ্যন যিটো ওপৰত আছে সেইটোত ক্লিক কৰিব। সেই অপশ্যনটোত প্ৰথমত এনেকৈ ক্লিক কৰি দিব। যদি আপোনালোকক ছাবচিডি পাইছে, ছাবচিডি স্কিম যদি আপোনালোকে ইণ্টাৰেষ্ট যদি ছাবচিডি স্কিমৰ আণ্ডাৰত আপোনালোকৰ ঘৰ আছে, তেতিয়া আপোনালোকে এইটো 3 নম্বৰটো চিলেক্ট কৰিব। এফৰ্ডেবল হাউচিং ইন পাৰ্টনাৰশ্বিপ, যদি আপোনালোকৰ ঘৰটো পাৰ্টনাৰশ্বিপত বনাইছে, তেতিয়া ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব। ইয়াত চব ইলিজিবিলিটি, আপোনালোকৰ ইলিজিবিলিটি ছাকচেছ হ'বলৈ হ'লে প্ৰথম অপশ্যনটো আপোনালোকৰ থাকিবই লাগিব, বেনিফিচাৰী লিড কনষ্ট্ৰাকশ্যন হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ ইলিজিবিলিটি মিলিব। ইয়াৰ পিছত আপোনালোকে চাওক, সেইটোত ক্লিক কৰিব প্ৰথমটোত, এইটো বুজি পালে। ইয়াৰ পিছত ডু ইউ অ'ন এ পকা হাউচ এনিৱেৰ ইন ইণ্ডিয়া, আপোনালোকে যদি ভাৰতৰ যিকোনো ঠাইত আপোনালোকৰ পকা ঘৰ আছে, তেতিয়া য়েছ দিব, নহ'লে ন' দিব। ন'টোৱে দিছোঁ। ইয়াৰ পিছত আছে হেভ ইউ এভেইল বেনিফিট আণ্ডাৰ এনি হাউচিং স্কিম অফ চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট ইন পাষ্ট 20 years, যদি আপোনালোকে চৰকাৰৰ পৰা আগত চৰকাৰী স্কিমৰ কোনো ঘৰ পাইছে 20 বছৰ আগৰ পৰা 20 বছৰ ধৰি, তেতিয়া আপোনালোকে য়েছ দিব, মানে 20 বছৰৰ ভিতৰত, নহ'লে ন' দিব। এনেকৈ সকলোখিনি ফিল কৰি ইয়াত ইলিজিবিলিটি চেক যিটো অপশ্যন আছে তলত, ইলিজিবিলিটি চেক অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল নতুন এখন পেজ ইয়াত মুকলি হ'ব। ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো আৰু আপোনালোকৰ নেম এজ পাৰ আধাৰ, আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে নামটো ফিল কৰিব লাগিব। ফাৰ্ষ্টতে আপোনালোকৰ আধাৰ নম্বৰটো ইয়াত ফিল কৰিব। মই ফিল কৰি দিছোঁ, ফিল কৰি দেখাই দিছোঁ আপোনালোকক। এনেকৈ ফিল কৰিব 54 নিজৰটোকে আপোনালোকক কৰি দেখাই দিছোঁ। ইয়াৰ পিছত তলত আপোনালোকৰ নামটো দিব, যিটো আধাৰ কাৰ্ডত নাম আছে আপোনালোকৰ।
তাৰপিছত নামটোৱে আধাৰ কাৰ্ডৰ নম্বৰটোৱে দিয়াৰ পাছত আপোনালোকে তলত এটা অপশ্যন পাব, বক্স পাব, ক্লিক হিয়াৰ টু ইণ্ডিকেট ডেট ইউ হেভ ৰিড এণ্ড এগ্ৰি টু শ্বেয়াৰ আধাৰ। ইয়াত ক্লিক অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত জেনেৰেট OTP যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। আপোনালোকে OTPটো ফিল কৰিব লাগিব। ইয়াত নম্বৰটো দেখাই দিব কোনটো নম্বৰত গৈছে। ওপৰত আহিলে আপোনালোকে দেখিছে ইয়াত জেনেৰেট OTP তলতে এটা বক্স আছে, সেই বক্সটোত OTPটো ফিল কৰি দিব। 997498 এনেকৈ ফিল কৰি দিব। ফিল কৰাৰ পিছত ইয়াত ছাবমিট যিটো অপশ্যন পাব আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল চাওক ইয়াত সকলোখিনি ফিল কৰিব লাগিব আৰু সাৱধানতা আপোনালোকে অৱলম্বন কৰি পেলাই সাৱধানতাৰে আপোনালোকে ফিল কৰিব সকলোখিনি, যাতে কোনো খেলি মেলি নহয়, যাতে কোনো ভুল নহয়। কাৰণ ভুল হ'লে আপোনালোকৰ ৰিজেক্ট হৈ যোৱাৰ আশা আছে, মানে ৰিজেক্ট হৈ যাব। ইয়াত প্ৰথমতে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, ফেমিলি মেম্বাৰ ডিটেইলছ, হাউচ হোল্ড ডিটেইলছ, এড্ৰেছ ডিটেইলছ, বেংক ডিটেইলছ, এইটো 5টা ষ্টেপছত আপোনালোকে ফিল কৰিব লাগিব। ইয়াত প্ৰথমতে যিহেতু পাৰ্চনেল ডিটেইলছ আছে এইখিনি আপোনালোকে নিশ্চয় পাৰিব। ইয়াত কি সুধিছে আপোনালোকে সেইখিনি ফিল কৰি গ'লেই হ'ল। মই ইমানখিনি আপোনালোকক দেখাই দিলোঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব, আপোনালোকে পাৰিব নিশ্চয় 100%। ইয়াত চাওক আপোনালোকে বেনিফিচিয়াৰী লিড কনষ্ট্ৰাকশ্যন সেইটোতো আহিয়ে যাব ওপৰত। আধাৰ নম্বৰ, আধাৰ কাৰ্ডত যিটো নাম দিছিলে আপোনালোকে সেইটো আহি যাব। ইয়াত আপোনালোকে ফিল কৰিব লাগিব। পান কাৰ্ড নম্বৰটো আপোনালোকে ফিল কৰিব, দেখিছে আপোনালোকে পান কাৰ্ড লিখা আছে। ডেট অফ বাৰ্থ ফিল কৰিব, মোবাইল নম্বৰ ফিল কৰিব, ইমেইল ID যদি আছে দিব, নিদিলেও নাই। ইয়াত এটা কথা মন কৰিব আপোনালোকে, যিকেইটা ৰেড ষ্টাৰ আছে অপশ্যনত সেইকেইটা মেণ্ডেটৰী আপোনালোকে ফিল কৰিবই লাগিব। ইমেইল IDটো নাই সেইকেইটা নকৰিলেও হ'ব। ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনালোকৰ মেৰিটেল ষ্টেটাছ সেইটো চিলেক্ট কৰিব। ফাদাৰ্ছ নেম এজ পাৰ আধাৰ আপোনালোকৰ ফাদাৰ্ছ নেম দিব। ইয়াত যিটো আধাৰ কাৰ্ডত আছে তো ফাদাৰ আধাৰ নম্বৰ ছাইডত ফাদাৰ আধাৰ নম্বৰটো আপোনালোকে ফিল কৰিব। ইয়াত আহি যাব মাদাৰ, মাকৰ আহিব, মাকৰ নামটো দিব, তাৰপিছত মাদাৰ্ছ আধাৰ নম্বৰ, মাকৰ আধাৰ নম্বৰটো ফিল কৰিব। এমপ্লয়মেণ্ট ষ্টেটাছ আপোনালোকৰ বৰ্তমান মানে আপোনালোকে কি কৰি আছে, আপোনালোকৰ জীৱিকা কি এইটো চিলেক্ট কৰিব। তাৰপিছত অকুপেশ্যন অফ দ্য এপ্লিকেণ্ট আপোনালোকৰ জীৱিকাটো কি ইয়াতো ওলাই যাব ছাইডত, চিলেক্ট অকুপেশ্যন আপোনালোকে তাৰ ভিতৰতে ধৰক এতিয়া যদি কোনোবাই এনেই মই উদাহৰণটো দিছোঁ, কোনোবাই চাকৰি কৰিছে, ইয়াত চাকৰি বুলি ওলাই যাব ছাৰ্ভিচ, তাৰপিছত ছাইডত আপোনালোকে কি চাকৰি কৰিছে সেইটো আপোনালোকে দিব পাৰে। তেনেকুৱা ধৰণৰ চাকৰি বুলি নহয়, বেলেগ থাকিব ইয়াত, মই সেইকাৰণে আপোনালোকক অকণ সেই উদাহৰণটো দিছোঁ চাকৰি বুলি। ৰিলিজনটো চিলেক্ট কৰিব, ইয়াত ৰিলিজনটো চিলেক্ট কৰি কেটেগৰীটো চিলেক্ট কৰিব। ধৰক এনেই কোনোবা মুছলিম বা হিন্দু, তাৰপিছত বহুত কেটেগৰী থাকে, তেনেকৈ আপোনালোকে চিলেক্ট কৰিব। ৰিলিজনটো চিলেক্ট কৰাৰ পিছত কেটেগৰীটো চিলেক্ট কৰিব। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই ইয়াত তলত আছে চাওক, ডু ইউ বিলং টু বেনিফিচাৰিজ অফ PM সবমান নিধি, বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ, অংগনবাদী ৱৰ্কাৰ, আৰ্টিচিয়ানছ আণ্ডাৰ PM বিশ্বকৰ্মা, চাফাই কৰ্মচাৰী, শ্লাম চাউল ৰেচিডেণ্টছ। আপোনালোকে যদি এনেকুৱা ধৰণৰ কোনোবা স্কিমৰ আণ্ডাৰত মানুহে এপ্লাই কৰিছে বা আপোনালোকে যদি এনেকুৱা কোনোবা স্কিম পায় তেতিয়া আপোনালোকে এছ দিব, নহ'লে ন' অপশ্যনটোত ক্লিক কৰিব। ন' অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে সকলোখিনি শুদ্ধ হ'ল নাই এবাৰ চাই ল'ব, চাই পেলাই ছেভ এণ্ড কনফাৰ্ম তলত যিটো অপশ্যন দিছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত 2 নম্বৰ পেজখন মুকলি হ'ব। ইয়াত ফেমিলি মেম্বাৰ আপোনালোকে ডিটেইলছখিনি এড কৰিব লাগিব। প্ৰথমতে ইয়াত চিৰিয়েল নম্বৰটো প্ৰথমতে নামটো দিব লাগিব। ইয়াত এই বক্সটোত প্ৰথমতে নামটো ফিল কৰিব লাগিব। পিছত ডেট অফ বাৰ্থ ইয়াত ফিল কৰিব লাগিব। আপোনালোকে ডেট অফ বাৰ্থটো ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চিলেক্ট ৰিলেশ্যন, যিজনে এপ্লাই কৰিব তেওঁৰ ৰিলেশ্যনটো কি হয়, মানে ছেকেণ্ড যিজন আপোনালোকে দিব সেইজন প্ৰথমজনৰ যিজনে এপ্লাই কৰিছে তেওঁৰ ৰিলেশ্যনটো কি হয় ইয়াত চিলেক্ট কৰিব। এনেকৈ চিলেক্ট কৰাৰ পিছত ইয়াত জেণ্ডাৰ চিলেক্ট কৰিব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত তেওঁ আধাৰ নম্বৰটো ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত চিলেক্ট অকুপেশ্যন, তেওঁলোকৰ জীৱিকা কি, অৰ্থাৎ কি কাম কৰে সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে ছেকেণ্ডলৈ আহিব। এইটো সকলোখিনি হৈ যোৱাৰ পিছত ইয়াত ছেকেণ্ড অপশ্যন আহি যাব। ইয়াত 2 নম্বৰ অপশ্যন আহিব। আপোনালোকে 2 নম্বৰ ফেমিলিজন আপোনালোকে এড কৰিব পাৰিব। আপোনালোকৰ যিমানকেইজন ফেমিলি আছে সকলো এড কৰিব পাৰিব, 2 জন 4 জন 6 জন যিমানলৈকে এড কৰিব পাৰিব। এড কৰাৰ পিছত ইয়াত আপোনালোকে ছেভ এণ্ড নেক্সট যিটো অপশ্যন পাব ছাইডত দেখিছে আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে হাউচ হোল্ড ডিটেইলছ অপশ্যন আহি যাব। ইয়াত আপোনালোকে ইয়াত সকলোখিনি ফিল কৰিব। হাউচ হোল্ড কেটেগৰী আপোনালোকৰ কেনেকুৱা কেটেগৰী হয় ইয়াত কেটেগৰীকেইটা আহি যাব। ইয়াত য়েছ ন' আগত যিটো দিয়া আছিলে ইয়াত সকলোখিনি আহি যাব। যিকেইটা নাহে ইয়াত চাওক, যিকেইটা নাহে মানে সেইটো হৈ গ'ল আপোনালোকে চাৰ্টিফিকেট, আপোনালোকৰ চাৰ্টিফিকেটখন দিব লাগিব। এমপ্লয়ী ছেল্ফ চাৰ্টিফিকেট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব, মানে ইনকম চাৰ্টিফিকেট, আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন ইয়াত চ'ৰ্চ ফাইল যিটো অপশ্যন আছে তাত আপোনালোকে আপলোড কৰিব লাগিব 100 KB ভিতৰত। আৰু ইয়াত চাওক আপোনালোকে নম্বৰ অফ ইয়াৰ্ছ অফ ষ্টে ইন প্ৰেজেণ্ট টাউন চিটি, আপোনালোকে যে ইয়াত বসবাস কৰিছে কিমান বছৰৰ পৰা, আপোনালোকে কিমান বছৰৰ পৰা বসবাস কৰিছে ইয়াত আপোনালোকে চিলেক্ট কৰিলে চাই যাব। 0 to 1 years আছে, 1 to 3 yearsৰ পৰা
ইয়াত মোৰ দেন 10 ইয়াৰ্ছলৈকে আছে আপোনালোকে যিমান দিন দিয়ে যদি আপোনালোকে 10-20 বছৰ আছে তেতিয়া মোৰ দেন 10 ইয়াৰ্ছ অপশ্যনটোত ক্লিক কৰিব এনেকৈ আপোনালোকে এইটো পাৰিব ইয়াত সকলোখিনি কৰি পেলাই ইয়াত হাউচ অ'নাৰশ্বিপ এইটো ন' হাউচ এইটো থাকিব অপশ্যন আপোনালোকে যিহেতু আগতে ফিল কৰি যোৱা আছে সেইকাৰণে 7 কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব 7 কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এতিয়া আহি যাব এড্ৰেছ ডিটেইলছ আপোনালোকে এড্ৰেছ ডিটেইলছখিনি ইয়াত ফিল কৰিব ইয়াত চাওক হাউচ প্লেট নং সেইটো দিব আপোনালোকে ৰেজিষ্টাৰ যিকেইটা আছে সেইকেইটা মেণ্ডেটৰী আপোনালোকে দিবই লাগিব তাৰপিছত নেম অফ দ্য ষ্ট্ৰীট আপোনালোকৰ যিটো ৰাস্তা হয় বা মহল্লা ইয়াত মহল্লা বুলি আছে মহল্লা কাৰ নাম আপোনালোকৰ যিটো মহল্লা হয় বা আপোনালোকে যিটো আৰু চিনি পাই ধৰক ৰাস্তা নাম দিব পাৰে বা কিবা স্কুল থাকিলে স্কুলৰ নাম দিব সেইটো স্কুলখনৰ নামটো দি পেলাই ষ্টেট লিখি দিব ষ্টেট মানে ৰাস্তাটোৰ কথা কৈছে ইয়াৰ পিছত ষ্টেট নেম আপোনালোকৰ ৰাজ্যখনৰ নাম যিহেতু ইয়াত আছামটো চিলেক্ট কৰিব লাগিব ইয়াত আছামটো চিলেক্ট কৰিব আৰু ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তাৰপিছত আহি যাব ছাব ডিষ্ট্ৰিক্ট আপোনালোকৰ ছাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপোনালোকৰ চিটি নে ভিলেজ সেইটো আহি যাব ইয়াত চাওক বন্ধুসকল এটা কথা মন কৰিব এইটো আৰবানৰ ক্ষেত্ৰত দিছে ৰুৰেলৰ ক্ষেত্ৰত নহয় বন্ধুসকল যিটো চিটিৰ যিখিনি মানুহ আছে সেইখিনিয়ে ইয়াত এপ্লাই কৰিব পাৰিব গাঁৱলীয়া মানুহখিনি এপ্লাই কৰিব নোৱাৰে চিটিৰ নাম দিব পিনক'ড দিব ইয়াত তাৰপিছত আহি যাব PMAY কনষ্ট্ৰাকশ্যন ছাইট এড্ৰেছ আপোনালোকে এড্ৰেছটো দিব য'ত আপোনালোকে ঘৰটো বনাব বিচাৰিছে বৰ্তমান চৰকাৰী ঘৰটো তাৰ এড্ৰেছখিনি ইয়াত ফিল কৰিব একে ইয়াৰ পিছত চাওক আপলোড লেণ্ড ডকুমেণ্টছ আপোনালোকৰ যিটো লেণ্ড ডকুমেণ্ট দিব মাটিৰ সেইটো ইয়াত আপলোড কৰি 7 কণ্টিনিউ যিটো অপশ্যন আছে 7 কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে একেবাৰে লাষ্ট পেজ আহিব বেংক ডিটেইলছ আপোনালোকে ইয়াত বেংক ডিটেইলছখিনি ফিল কৰিব বেংক একাউণ্ট নম্বৰ কনফাৰ্ম বেংক একাউণ্ট নম্বৰ IFSC কোড ইয়াত সকলোখিনি ফিল কৰি পেলাই ইয়াত চাওক যদি মই আগতো এইটো কৰি গৈছিলোঁ আপোনালোকক হেভ ইউ এভেইলেবল এইটো নকওঁ ইমান আপোনালোকক জানেই নিশ্চয় যদি আপোনালোকে PM সূৰ্যা ঘৰ মুক্তি বিজুলী যোজনা আয়ুষ্মান ভাৰত উজ্জ্বলা যোজনা এনেকুৱা ধৰণৰ যদি কিবা আপোনালোকে আঁচনি পাইছে বা পাই আছে বা পালে আপোনালোকে তেতিয়া ইয়েছ দিব নহ'লে ন' দিব ইয়াৰ পিছত চেল্ফ আণ্ডাৰটেকিঙৰ কাৰণে এই বক্স দুটাত ৰাইট দি দিব অৰ্থাৎ ক্লিক কৰি দিব এনেকৈ ক্লিক কৰি দিব চাওক মই ফিল কৰা নাই কাৰণে গুচি আহিছে ইয়াত আপোনালোকে ক্লিক কৰিব মই এনে দেখুৱাই দিছোঁ আপোনালোকক মই যিহেতু বন্ধুসকল আৰবানত নপৰোঁ মোৰ ৰুৰেল হয় সেইকাৰণে মই এইকেইটা ফিল কৰিব নোৱাৰোঁ আপোনালোকক দেখাই দিছোঁ এই বক্স দুটাত ক্লিক কৰাৰ পিছত ইয়াত ফাইনেল ছেভ যিটো অপশ্যন পাব ফাইনেল ছেভ অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা ইনবক্সত এটা মেছেজ আহিব এপ্লাই হৈ গ'ল বুলি আৰু আপোনালোকক এটা একনলেজমেণ্ট ৰিচিপ্ট দিয়া হ'ব আপোনালোকে ৰিচিপ্টটো থৈ দিব ইয়াত ট্ৰেক কৰি আপোনালোকে চাব পাৰিব গতিকে গম পালে বন্ধুসকল নিশ্চয় ভিডিঅ'টো দীঘলীয়া হৈ গ'ল সেইকাৰণে ইমান মই নকওঁ আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিসকল আৰবানৰ হয় আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিয়ক ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব খালি পাহৰি নাযাব ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ অন্য আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ